ইতিমধ্যে দেব। ঘৰত যাব নাপাম যে মন মজুৰি সদৌ ছাত্ৰ সন্থাৰ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৰপাৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত যি এক আজি বিহু উদযাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তো আৰু এই অনুষ্ঠানত মোক কাৰ্যসূচী ৰূপায়ণত আমন্ত্ৰণ জনাইছে। তাৰ কাৰণে মই বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে সদৌ অসম ছাত্ৰ সন্থাই বিগত দিনত অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত যিসকল শ্বহীদ হৈছিল, ঘূৰ্ণীয়া হৈছিল, 855গৰাকী শ্বহীদ, তেখেতসকললৈ মই মঞ্চৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক জানে যে বহাগ ভূপেন হাজৰিকাই গাইছে, বহাগ মাথো এটি এইটো নহয়। এই গীতটোৰে নিশ্চয় তাৎপৰ্য আছে। ঠিক তেনেদৰে শ্ৰীময় অসমীৰ কৃষ্টি সুৰ বাজে পিঠিত পতাকা উৰে উৎসৱৰ আলোড়ন, যিসকল অসমীয়া জাতীয় জীৱনৰ সৃষ্টিত বা এই বছৰটো আমি কেনেদৰে উদযাপন কৰিম, কেনেদৰে আমি আগুৱাই যাম, আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ আমি জীয়াই ৰাখিম, নিশ্চয় এই বহাগে আমাক এক অনুপ্ৰেৰণা যোগায়। আৰু এই অনুপ্ৰেৰণাৰ যোগেৰে আমি আমাৰ সমাজ জীৱনত আগুৱাই যাব পাৰোঁ। মই দীঘলীয়া নকৰোঁ, আপোনালোকৰ এই প্ৰচেষ্টা সাফল্যমণ্ডিত হওক আৰু সকলো অসমীয়া জাতীয় জীৱনৰ সকলো পৰিয়াললৈ অনাগত দিনবোৰ যেন সুখৰ, মধুৰ আৰু সমৃদ্ধিশালী হয়, তাকে কামনা কৰি মোৰ এই চমু ভাষণ সামৰিছোঁ। জয় অসম। ধন্যবাদ। ইয়াত উপস্থিত থকা সমূহ বিষয়ববীয়া ছাত্ৰ সন্থাৰ লগতে বিশিষ্ট ব্যক্তিসকল আৰু সমূহ বিহুবলীয়া ৰাইজ, পোনপ্ৰথমে মই তোমালোক সকলোকে বিহুৰ শুভেচ্ছা আৰু মোৰ আন্তৰিক মৰম জ্ঞাপন কৰিছোঁ। হয়, প্ৰত্যেক বছৰে এইখন ফিল্ডত ঠিক এনেকুৱা সময়তে বহাগী উৎসৱ পালন কৰে ছাত্ৰ সন্থাই, কেতিয়াবা জিলাভিত্তিক